हेलो एवरीवन की खबर आशा करो সকলে ভালে আছে কুশলে আছে ঈদৰ এটা দিন পাৰ হৈ গল সবকে ঈদ মুবাৰক মানে আগতীয়াকৈ দিব লাগিছিল কিন্তু ঈদৰ পিছদিনাই দিছো কাৰণ বহুত দিন ধৰি মানে মোৰ ব্লগ ভিডিঅ' দিয়া হোৱা নাই এতিয়া আমি দুজনে আৰম্ভ কৰিম ব্লগটো আৰু ক'ত আছো আপোনালোকক দেখাই লও আৰু এই পৰিৱেশটো ইমান ধুনীয়া ইমান সুন্দৰ আপোনালোকে চালে মগ্ধ হৈ যাব আৰু সকলোকে মোৰ তৰফৰ পৰা ঈদ মুবাৰক যে হেউজিয়া হেউজিয়া নদীৰ পৰিৱেশ আৰু বানপানী অহা নাই যদিও কিন্তু বৰষুণ যথেষ্ট পৰিমাণ পৰি আছে তাৰ পিছতো মানুহে ঈদৰ যেটো আনন্দ লৈ আছে গাড়ীবিলাক কিমান স্পীড চলাই আছে এতিয়া আইনৰ পাপাই মোক ক'ত লৈ যাব নাজানো মানে যোৱাকালি ইমান বৰষুণ দি আছিল আৰু কুৰবানী ঈদ ঘৰৰ পৰা ওলাব পৰা নাই আজি ওলাই আহিছো কথাও আইনৰ পাপাই মোক ক'ত লৈ যায় এতিয়া সাৰপ্ৰাইজ দিব চাগে নেকি মোক এই নদীৰ পাৰতে নদীয়ে দেখাবলৈ আহিলে এতিয়া আপুনি কওকচোন মোক ক'ত লৈ গৈ আছে সাৰপ্ৰাইজ আছে তোমাৰ কাৰণে তোমাৰ ভাল লাগিব নিশ্চয় হাতত কি আপোনাৰ হাতত এয়া হৈছে গছত একদম নেচাৰেল আম কোনে কোনে খাব কমেন্ট কৰিব এটা মানুহে কথা কয় ন ঘৰৰ আম বলে ঘৰৰ আম মানে গছৰ আম ঘৰৰ গছৰ আম মানে কোনে কোনে খাব বিচাৰে এটা কমেন্ট কৰিব তাৰ কাৰণে স্পেশাল ৰাখি থম জুনে বেষ্ট কমেন্ট কৰিব তাৰ কাৰণে এটো স্পেশাল গিফট হ'ব মই গৈ তাৰ ঘৰত তাইৰ ঘৰত থৈ আহিম আসলতে মই ভাবিছিলো যে বানপানী আহিছে মানে ইমান দিন ধৰি বৰষুণ দিছে কিন্তু এই নদীৰ পাৰত আহি চাও পানী নাই একেবাৰে ইয়াত বৰষুণৰ কাৰণে পানী হৈছে আৰু ৰাস্তাটোৰ অৱস্থা আসলতে এতিয়া আমি উপস্থিত হৈছো কৰাৰকুৰ বেকি ব্ৰিজৰ ওপৰত কিন্তু এতিয়া কিন্তু মানুহৰ সংখ্যা খুবেই কম আছে আপোনালোকে কেমেৰাৰ সন্মুখত চাইছে কিন্তু যদি বৰষুণ নাথাকিলে হয় তেনেহলে বৰষুণ নাথাকিলে এইখিনি পাৰ হতে কমসে কম আধা ঘন্টা 1 ঘন্টা মান লাগিলে হয় কিন্তু বৰষুণৰ কাৰণে তাৰ পিছতো তলত কিন্তু আছে মানুহ Oh my God. বাপরে বাপ ঈদ ভাই ইয়ারে এইগুলো করে ঈদ নিকি এতিয়া আৰু মজা মৌসুমী ঈদ পালন কৰি আছে সালা এতিয়া বৰষুণ দিয়ে বক্স লৈ একদম পুৰা কৰি আছে দেখাব নোৱাৰিলো কিন্তু ৰাস্তাৰ কৰাৰকুৰ বেকি ব্ৰিজৰ ওপৰত কিন্তু যথেষ্ট মানে মানুহ বৰষুণ দি আছে যদি হেইটো তাৰ পিছতো কিন্তু আমি যাবলৈ আমি কিন্তু ৰখিব নোৱাৰিম ইয়াতে 1 ঘন্টাৰ মাজত ওলাব নোৱাৰিম সবে অলপ মানে চিনি পায় মানুহে যিমান দিন ধৰি সোশ্যাল মিডিয়াত কাম কৰিছো মানুহে কম বেছি পৰিমাণে চিনি পায় হয় না মৌসুমী আচ্ছা মৌসুমী তোমাক এটা কথা হতো তুমি এনসার দিবা পটপটিয়াকৈ এনসার দিবা যে ছোৱালী বিলাকেতে মোৰ লগত সেলফি বা মোৰ লগত ফটো লয় হাত ধৰি বা কোমৰত ধৰি তোমাৰ তেতে কেনে লাগে হা কোনোবাই যে কয় মোক মেসেজ কৰি ক্ৰাশ বুলি ভাল পায় বুলি দিয়া মোৰ এটা ক্ৰাশ মই শাহৰুখ খান সলমান খানক কয় মই ভাল পাওঁ বুলি কয় মই নিজৰ কৈ ল'ব পাৰিম নোৱাৰে হ'ব পাৰে না হ'ব পাৰে এটা মানি লৈছে বহুতে টেনচন নাই তো মানে বিশ্বাস আছে না তোমাৰ মোৰ প্ৰতি না নাই আছে বহুতে মোক কয় মোৰ গইনিয়াকে মোক ষ্টিকত ৰাখে বলে মই বলে ভয় খাও তেনেকুৱা কিবা হয় নেকি ষ্টিকত কেনেকৈ ৰাখে এটা কথা হ'ল যে ষ্টিকত ৰাখিলে মই গোটেই দিন আপোনাক ফোনত লাইনত ৰাখিব লাগিব গোটেই দিন ঘৰত বান্ধি ৰাখিব লাগিব মই গোটেই দিন মই নিজে ব্যস্ত থাকো এনেকুৱা নহয় যে মই আপোনাক ব্যস্ত থাকিলে আপোনাক ফোনত লাইনত ৰাখো এনেকুৱা নহয় আপুনি নিজৰ কাম কৰি আছে মই নিজৰ কাম কৰি আছো তাত বিশ্বাস আছে কাৰণে মানুহ চাওগে মানুহ আমি ইয়াতে ফোন নোৱাৰিম যাম আৰু মৌচুমীৰ কাৰণে সাৰপ্ৰাইজ বুলি কলো কৰাৰকুৰ বেকি ব্ৰিজ বানপানী অহা নাই যদিও কিন্তু মৌচুমীৰ আজি ঈদৰ পিছদিনা মানে বানপানী অহা নাই বানপানী চাব আচলতে বিচাৰি আছিলে আজি এটা মিঠাইৰ দোকানত লৈ যাম আপোনালোকক যথেষ্ট পৰিমাণ মিঠাই দোকানখন আপোনালোকে চিনি পায় যদি আমাৰ ভিডিঅ'ত কমেন্ট বক্সত কোনে কোনে খাইছে এই দোকানখনত আপোনালোকে জনাব আৰু মৌচুমীক আজি লৈ যাম লাইভ আৰু যথেষ্ট ৰেসপন্স কৰে মোক মই আপুনি জানে যে মই এটো পত্ৰত কি খাই ভাল পাওঁ দই নহয় কি
কফি আচ্ছা কফি খাম যাই লওঁ কোনটো মিঠা দোকানত আহি গলো আৰু মৌচুমী এতিয়া বিচাৰি আছে কি ল'বা বাবুৰ কাৰণে আয়নৰ কাৰণে আচলতে ভাজা মিষ্টি বুলি কয় এইটো পকাৰ নিচিনা ফাৰ্ষ্টত ভাজে তাৰপিছত মানে চেনিৰ গোলাপ জামুন বুলি কয় কিন্তু গোলাপ জামুন হ'লেও আৰু অলপ মানে কেইটা ল'বা আৰু স্পেচিয়েল বস্তু এটা আছে ইয়াৰ মানে স্পেচিয়েল আছে কিবা এটা আছে সুইট কেক নেকি এইটো খাম এইটো বহুত যথেষ্ট দোকানখন মানে ল'বা ঠিক আছে 10টা সন্দেশ বুলি আগত সন্দেশৰ নাম আছিলে কিন্তু এতিয়া সন্দেশ নাই আছিলে মানে বজাৰ থাকিলে আমাৰ কাৰণে লৈ আগত 1 টকা কৰি আছিল এতিয়া 10 টকা তে দামটো ভাৰিলে মিঠা কালাৰ এইটো কালাৰিং হয় আচলতে লৈ লওঁ